চুজি লাৰু ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিলোঁ। দৰ্শকসকল, আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চুজি লাৰু বনাবৰ কাৰণে এয়া মই চুজি শুকান কেৰাহীত ভাজি আছোঁ কম জুইত। ইয়াতে 1.5 কেজিমান চুজি আছে, গোটেইখিনি নালাগে। মোৰ প্ৰয়োজন হ'বৰ কাৰণে একেলগতে গোটেইখিনি ভাজি থৈ দিলোঁ। আৰু এয়া কম জুইতে এনেকৈ ভাজি আছোঁ। খুব ৰঙা কৰি ভাজিব নালাগে, কেৱল চুজিৰ কেঁচা ভাৱটো যোৱালৈকে এইখিনি ভাজিলেই হৈ গ'ল। আৰু মোৰ ভজা প্ৰায় হৈ গৈছে, এইখিনি ছাইড কৰি থওঁ। আৰু এয়া মই নাৰিকল এটা ৰুকি তাতে চেনি সানি থৈ দিছিলোঁ আধা ঘণ্টামান আগতেই। আৰু সেইখিনি এতিয়া গেছত উঠাই দি মই কম জুইতে ভাজি আছোঁ। চেনিখিনি আগতে সানি থ'লে পটককৈ ভাজা হৈ যায়, সেইকাৰণে মই এনেকৈয়ে কৰোঁ, সোনকালে হৈ যায়। আৰু কম জুইতে নাৰিকলখিনি এনেকৈ ভাজি আছোঁ, এটা নাৰিকল। আৰু এয়া ভাজোঁতে ভাজোঁতে দেখিছে চেনি আৰু নাৰিকল মিক্স হৈ গৈছে, চেনিখিনি গলি গৈছে। এইখিনি বেছি শুকান কৰিব নালাগে নাৰিকল লাৰু বনোৱাৰ নিচিনাকৈ। নাৰিকল লাৰু বনোৱাৰ নিচিনাকৈ যদি বেছি শুকান কৰি ভজা হয় তেতিয়াহ'লে পিছত অসুবিধা হ'ব। আৰু মোৰ এয়া ভজা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ অলপকৈ এয়া চুজি দি যাম আৰু মিক্স কৰি যাম। গেছটো মই বন্ধ কৰি দিছোঁ ইতিমধ্যে। আৰু এয়া চুজি অলপ অলপকৈ দি মিক্স কৰি আছোঁ। একেবাৰতে দি দিব নালাগে, নহ'লে বেছি হৈ গ'লে পৰিমাণটো লাৰু বান্ধিবলৈ অসুবিধা হয়, সেইবাবে। আৰু এয়া চাওক, মোৰ এয়া দি এইখিনি একে পাৰফেক্ট জোখত হৈ গৈছে। এতিয়া মই অলপ অলপকৈ ল'ম আৰু লাৰু বান্ধিম। দেখিছে আপোনালোকে, কেৰাহীত মই চুজিখিনি হাতেৰে হেঁচি থৈ দিছোঁ, কাৰণ বতাহ লাগিলে পটককৈ শুকাই যাব আৰু লাৰুকেইটা বান্ধ নাখাব, সেইকাৰণে। আৰু এয়া চাওক, মই এয়া এটা হাতেৰে বনাইছোঁ, দেখিছে কি ধুনীয়া হৈছে। চুজি নাৰিকলৰ এই ৰেচিপিটো আগতে মই শ্বেয়াৰ কৰিছোঁ, যিসকলে চাইছে হয়তো গম পাইছে। যিসকলে চোৱা নাই চাব, খুব সহজ আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। ইয়াতে আপোনালোকে বাদাম ভাজি গুড়া কৰিও দি দিব পাৰে। মই আজি একেবাৰে চিম্পলকৈ বনালোঁ, যিহেতু বিহু, গতিকে আৰু বহুত কিবা কিবি বনাব লাগে, সেইবাবে একেবাৰে সাধাৰণভাৱে বনাই থ'লোঁ। এনেকৈ খায়ো ভাল লাগে। আৰু বিস্কুটৰ ঠাইত এই লাৰুটো খাই বহুত ভাল লাগে, সেইকাৰণে বিহু বুলি নহয়, এনেও মই মাজে মাজে বনাওঁ। আমাৰ ঘৰৰ সকলোৱে খায়ো ভাল পায়। এনেকৈয়ে মই গোটেইকেইটা লাডু বনাই লওঁ। আৰু আপোনালোকে বিহুৰ কি কি যোগাৰ কৰিলে কমেণ্ট কৰি জনাবচোন। মই সকলোবোৰ ৰেচিপি শ্বেয়াৰ নকৰোঁ, কেৱল লাডুৰ ৰেচিপিকেইটাহে শ্বেয়াৰ কৰিছোঁ। নাৰিকলৰ লাৰুটো দিলোঁ, গুড় দি বনোৱা আজি চুজি লাৰু, আৰু তিলৰ লাৰুটো দিম ইয়াৰ পিছৰ ভিডিঅ'টোত। গতিকে চাই থাকিব আপোনালোকে। পিঠাৰ ৰেচিপিসমূহ দিয়া নহ'ব চাগে, কাৰণ ভিডিঅ' কৰাও অসুবিধা, বিহুৰ ব্যস্ততা গমেই পাইছে, সেইবাবে পিছে পৰে বাৰু কেতিয়াবালৈ দিম। আশা কৰোঁ আজি মোৰ এই লাৰু ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পালে। গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকল দৰ্শকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মোৰ ফেচবুক পেজখনৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, এবাৰ ভিজিট কৰিব। ফেচবুকতো মোক ফ'ল' কৰিব বুলি আশা কৰিলোঁ। শেষলৈকে চালে বহুত বহুত ধন্যবাদ।